নমস্কাৰ বন্ধুসকল, আজি হৈছে ফাগুন মাহৰ 28 তাৰিখ আৰু ইংৰাজী 2024 চনৰ 12 মাৰ্চ মঙ্গলবাৰ। আজিৰ শুভ সময় হৈছে দিনৰ 12:07 পৰা 12:55 আৰু ৰাহুকাল দিনৰ 3:29 পৰা 4:58। আপোনালোকলৈ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব দৈনিক ৰাশিফল পাই থাকিবৰ বাবে। আহক এতিয়া আমি আমাৰ ৰাশিফল শিতানলৈ যাওঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতকৰ আজি আপোনাৰ বাবে অত্যন্ত ফলপ্ৰসূ হ'বলৈ গৈ আছে। আপুনি আপোনাৰ যিকোনো আত্মীয়ক লগ কৰিবলৈ যাব পাৰে। যদি আপুনি ব্যৱসায়ত ডাঙৰ বিনিয়োগ কৰাৰ চিন্তা কৰিছে তেন্তে কিছু লোকচানৰ সন্মুখীন হ'ব পাৰে। অৱশ্যে শ্বেয়াৰ মাৰ্কেটত ধন বিনিয়োগ কৰিলে আপোনাৰ বাবে ভাল হ'ব। আপুনি আপোনাৰ ভাই ভনীৰ আগত আপোনাৰ অনুভৱ প্ৰকাশ কৰিব পাৰে। ভ্ৰমণৰ সময়ত কিছু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব। কিছুমান বিৰোধীয়ে আপোনাক অসুবিধা দিব পাৰে। আপুনি আপোনাৰ আয় বৃদ্ধিৰ প্ৰচেষ্টা ত্বৰান্বিত কৰিব। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপোনাৰ বাবে ইতিবাচক ফলাফল কঢ়িয়াই আনিব। আপুনি আপোনাৰ চিন্তাধাৰাত ইতিবাচকতা বজাই ৰাখিব লাগিব, নহ'লে কৰ্মক্ষেত্ৰত আপোনাৰ সহকৰ্মীসকলে আপোনাৰ বিৰুদ্ধে থিয় হ'ব পাৰে। চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলোৱা লোকসকলে হয়তো কিছু ভাল খবৰ শুনিবলৈ পাব। বহিৰাজ্যৰ পৰা ব্যৱসায় কৰা লোকসকলে যিকোনো চুক্তি অতি চিন্তাশীলভাৱে চূড়ান্ত কৰা উচিত। মাকৰ আগত আপোনাৰ অনুভৱবোৰ প্ৰকাশ কৰাৰ সুযোগ পাব। সন্তানৰ অগ্ৰগতিত যদি কিবা বাধা আহিলেহেঁতেন তেন্তে সেইটো আজি আঁতৰি যাব। আজি দ্ৰুতগতিত বাহন নচলাব। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনাৰ বাবে মিশ্ৰিত দিন হ'বলৈ গৈ আছে। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব আৰু আপোনাৰ পত্নীৰ পৰামৰ্শ আপোনাৰ ব্যৱসায়ৰ বাবে উপযোগী বুলি প্ৰমাণিত হ'ব। বন্ধুৰ বাবে কিছু টকাৰ ব্যৱস্থা কৰিব লাগিব পাৰে। আজি আপোনাৰ পৰিয়ালৰ সৰু ল'ৰা-ছোৱালীয়ে হয়তো আপোনাৰ পৰা কিবা বিচাৰিব পাৰে, যিটো আপুনি নিশ্চিতভাৱে পূৰণ কৰিব। কাৰোবাক নুসুধাকৈ পৰামৰ্শ দিলে পিছত কিছু নতুন সমস্যাৰ সৃষ্টি হ'ব পাৰে। কৰ্মক্ষেত্ৰত মহিলা বন্ধুৰ লগত সাৱধান হোৱাটো প্ৰয়োজন। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ বাবে আয় বৃদ্ধি আনিবলৈ গৈ আছে। আপোনাৰ যিকোনো কাম সম্পূৰ্ণ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব, তেতিয়াহে সম্পূৰ্ণ হোৱা যেন লাগিব। আপুনি এটাতকৈ অধিক উৎসৰ পৰা আয় পাব, যাৰ বাবে আপোনাৰ আৰ্থিক অৱস্থা আগৰ তুলনাত ভাল হ'ব। পৰিয়ালৰ কোনো সদস্য যদি বিবাহযোগ্য আছে তেন্তে তেওঁলোকৰ বাবে ভাল সম্পৰ্ক আহিব পাৰে। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনাৰ বাবে ব্যয়বহুল দিন হ'বলৈ গৈ আছে। খৰচ বৃদ্ধিৰ বাবে আপুনি চিন্তিত হৈ পৰিব। মাৰ স্বাস্থ্যক লৈ আপুনি চিন্তিত হ'ব। দ্ৰুতগতিত চলা বাহন ব্যৱহাৰ কৰাৰ সময়ত সাৱধান হ'ব। যদি আপোনাৰ কোনো কাম বহুদিন ধৰি বাকী আছিল তেন্তে সেয়া সম্পূৰ্ণ হ'ব পাৰে। আপুনি কিবা বিজনেছ প্লেন লৈ চিন্তা কৰিব। ভাই ভনীৰ লগত কথা পাতিলে আপোনাৰ বাবে ভাল হ'ব। যদি আপুনি আজি ক'ৰবাত যোৱাৰ প্লেন কৰিছে তেন্তে আপোনাৰ বাহনখন আজি অতি সাৱধানে চলাওক। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ বাবে সাৱধান হৈ থকাৰ দিন হ'ব, কাৰণ কৰ্মক্ষেত্ৰত আপোনাৰ ওপৰত দায়িত্বৰ বোজা বাঢ়িব পাৰে, যিটো আপুনি সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰা উচিত। নুসুধাকৈ কাকো পৰামৰ্শ নিদিব, নহ'লে পিছত সমস্যাৰ সন্মুখীন হ'ব লাগিব। আপুনি আপোনাৰ ধনৰ কিছু অংশ ভৱিষ্যতৰ বাবে সুৰক্ষিত কৰিব লাগিব, নহ'লে পিছত টকাৰ অভাৱৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। অত্যাধিক ভাজি খোৱা খাদ্য পৰিহাৰ কৰিব। মাকক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব, নহ'লে মায়ে আপোনাৰ ওপৰত খং কৰিব পাৰে। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ বাবে এটা স্বাভাৱিক দিন হ'বলৈ গৈ আছে। ক'ৰবালৈ যাত্ৰা কৰাৰ সুযোগ পাব। দেউতাৰ সহায়ত আপুনি ব্যৱসায়ত কিছু নতুন পৰিকল্পনা আৰম্ভ কৰিব পাৰে। আপোনাৰ কিছুমান কামত চলি থকা সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিব। যদি আপুনি আপোনাৰ কামত এলাহ দেখুৱায় তেন্তে আপোনাৰ বহুদিন পলম হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত মনোনিৱেশ কৰিব লাগিব, তেতিয়াহে তেওঁলোকে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আপুনি আপোনাৰ খাদ্যাভ্যাসৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব লাগিব, নহ'লে পেটৰ লগত জড়িত যিকোনো সমস্যাই আপোনাক আমনি কৰিব পাৰে। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ বাবে মিশ্ৰিত দিন হ'ব। ল'ৰা-ছোৱালীৰ সংগত বিশেষ গুৰুত্ব দিব লাগিব। ব্যৱসায়ত অচিনাকি মানুহক বিশ্বাস কৰিলে লোকচান হ'ব। কোনো কামত উদ্ভৱ হোৱা সমস্যা সমাধানৰ চেষ্টাত আপুনি ব্যস্ত থাকিব। আপোনাৰ বাবে প্ৰগতিৰ নতুন বাট মুকলি হ'ব, যিয়ে আপোনাক সুখ দিব। মাৰ যিকোনো শাৰীৰিক সমস্যাৰ বাবে আপুনি দৌৰিব লাগিব পাৰে, য'ত আপুনি বহুত টকা খৰচ কৰিব। বহুদিন ধৰি বাকী থকা কামবোৰৰ তালিকা এখন বনালে আপোনাৰ বাবে ভাল হ'ব। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকে আজি প্ৰেম জীৱন যাপন কৰা মানুহৰ বাবে এটা ভাল দিন হ'ব, কাৰণ তেওঁলোকৰ মাজত থকা কোনো সমস্যা আজি সমাধান হ'ব। পৰিয়ালৰ সদস্যৰ পৰা কোনো কথা গোপনে ৰাখিব নালাগে। যদি আপুনি বহু সময় ধৰি কিছুমান কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিছিল তেন্তে সেয়া আজি সম্পূৰ্ণ হ'ব পাৰে। যদি আপোনাৰ কোনো সম্পত্তি সম্পৰ্কীয় বিবাদ বহুদিন ধৰি চলি আছিল তেন্তে তাত আপুনি জয়লাভ কৰিব। বহিৰাজ্যত বাস কৰা পৰিয়ালৰ এজন সদস্যৰ ফোন কলৰ জৰিয়তে কিছু ভাল খবৰ শুনিবলৈ পাব। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ বাবে কিছু জটিলতাৰে ভৰা দিন হ'ব। বিভ্ৰান্তিৰ বাবে কোনটো কাম প্ৰথমে কৰিব লাগে আৰু কোনটো পিছত বুজিব নোৱাৰিব। আপোনাৰ যিকোনো পুৰণি ৰোগ পুনৰ উত্থান হ'ব পাৰে, যিয়ে আপোনাক আমনি কৰিব। আপোনাৰ কামত আহি থকা সমস্যাবোৰ আপুনি অতিক্ৰম কৰিব পাৰিব।
আপোনাৰ কোনোবা বন্ধুৰ বাবে কিছু টকাৰ ব্যৱস্থা কৰিব লাগিব। আপোনাৰ উপাৰ্জন বৃদ্ধি পাব, কিন্তু তাৰ লগে লগে আপোনাৰ খৰচো বৃদ্ধি পাব, যিয়ে আপোনাক অশান্তি দিব। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ বাবে আজি আপোনাৰ বাবে আপোনাৰ বুদ্ধিমত্তাৰে আগবাঢ়ি যোৱাৰ দিন হ'ব। কৰ্মক্ষেত্ৰত কিছুমান গোপন শত্ৰুৰ পৰা সাৱধান হোৱাটো প্ৰয়োজন। আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ পৰা কঠোৰ শব্দ শুনিব পাৰে, যাৰ বাবে আপোনাৰ মনটো অশান্তি পাব। ছাত্ৰ ছাত্ৰীসকলে নিজৰ পৰীক্ষাত সম্পূৰ্ণ মনোনিৱেশ কৰিব লাগিব, তেতিয়াহে তেওঁলোকে ভাল ফলাফল পাবলৈ সক্ষম হ'ব। যদি আপুনি আপোনাৰ কিছুমান কথা গোপনে ৰাখিছিল, তেন্তে আপোনাৰ পত্নীৰ সন্মুখত সেইবোৰ আজি উন্মোচিত হ'ব পাৰে। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনাৰ বাবে এটা স্বাভাৱিক দিন হ'ব। পৰিয়ালৰ সম্পত্তি বিভাজনৰ ক্ষেত্ৰত দেউতাৰ পৰামৰ্শ লোৱাটো আপোনাৰ বাবে ভাল হ'ব। যিকোনো আইনী বিষয়ত চকু কাণ খোলা ৰাখিব লাগিব, তেতিয়াহে সহজে নিষ্পত্তি কৰিব পাৰিব। আপোনাৰ বাবে প্ৰগতিৰ নতুন বাট মুকলি হ'ব, যাৰ ফলত আপোনাৰ আয়ু বৃদ্ধি পাব। আপোনাৰ আৰ্থিক অৱস্থাৰ চিন্তা অলপ কম হ'ব। আপোনাৰ সন্তানে নতুন চাকৰি পালে আপোনাৰ মনটো সুখী হ'ব। যদি আপুনি আগতে কাৰোবাৰ পৰা কিছু ঋণ লৈছিল, তেন্তে সেই ঋণ পৰিশোধ কৰাত বহু পৰিমাণে সফল হ'ব। অধ্যয়নৰ লগতে ছাত্ৰ ছাত্ৰী আন কোনো পাঠ্যক্ৰমৰ প্ৰতি আগ্ৰহ জন্মিব পাৰে। আজিৰ ৰাশিফল সিদ্ধান্ত ইয়াতে সমাপ্ত হৈছে। ধন্যবাদ।